জ্ঞান, সংগীত আৰু কলাৰ দেৱী মা সৰস্বতীৰ পবিত্ৰ পূজাৰ দিনটোলৈ আপোনালোক সকলোকে স্বাগতম। পঢ়া, সংগীত, কলা আজিৰ দিনটো সম্পূৰ্ণ মা সৰস্বতীৰ নাম। শ্বেতৰ সৰলতা, পুষ্পৰ শোভা আৰু জ্ঞানৰ নীৰৱতা। এই পবিত্ৰ দিনটোতে মই শিক্ষকতা কৰি থকা বিদ্যালয়খনলৈ। যিহেতু গাড়ী লৈ যাম, সেইকাৰণে মোৰ লগত মোৰ ভণ্টি আৰু তাইৰ লগৰ আমাৰ গাঁৱৰে কেইজনীমান ভণ্টি ওলাল। সৰস্বতী পূজা বুলি গোটেই কেইজনী একেবাৰে সাজি কাচি আহিছিল। বিদ্যালয় গৈ দেখোঁ শ্বেত বস্ত্ৰ, পুষ্পৰ সুবাস আৰু জ্ঞানৰ আলোক। মা সৰস্বতীৰ পূজাৰ এটা শান্ত মুহূৰ্ত। ছাত্ৰ ছাত্ৰীসকলেও মাৰ ওচৰত ধূপ বন্তি জ্বলাই নিজৰ শৈক্ষিক যাত্ৰা সফল হওক বুলি মাৰ পৰা আশীৰ্বাদ লৈছে। বিদ্যালয়ৰ ছাৰ বাইদেউ আৰু তেওঁলোকৰ পৰিয়ালৰ সকলোৱে হাতে কামে লাগিছে। মণ্ডপত দেউৱে পূজা কৰ্মসমূহ কৰিছে। মাৰ ওচৰত আশীৰ্বাদ লৈ ভণ্টিহঁতে আহি ক'লে যে সিহঁত এতিয়া নিজৰ নিজৰ কলেজলৈ যায়। কি কৰিব ৰাইজ, ককায়েকৰ দায়িত্ব। আকৌ সিহঁতক কলেজত থৈ মই আমাৰ বিদ্যালয়ৰ মোৰ লগৰ এজন সহকৰ্মীৰ সৈতে আমাৰ ঘৰলৈ আহিলো। ঘূৰি গৈ আকৌ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ লগতে সিহঁতৰ অভিভাৱক সকলেও পূজাৰ ভোগ গ্ৰহণ কৰিলে আৰু শেষত আমি সকলোৱে পূজাৰ ভোগ গ্ৰহণ কৰিলো আৰু দিনটোৰ পৰিসমাপ্তি কৰিলো। জ্ঞানৰ পূজা, আশা, মাৰ সৰস্বতীৰ কৃপাতে হৃদয়ত জ্ঞান আৰু জীৱনত শালীনতা। বিদ্যা মাথো পঢ়া নহয়, এইটো এটা অনুভৱ। এই পবিত্ৰ পূজাত সকলোৰে অজ্ঞানতাৰ অন্ধকাৰ দূৰ হওক। বীণাধাৰিণী মা সৰস্বতীৰ চৰণত শিৰণত কৰি আজি এই ভিডিঅ'টো সামৰণি মাৰিলো। আকৌ লগ পাম অন্য এটা ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।